आवर चैनल गिव एंड टेक एडुकेशन आशा करছো আপোনালোক ভালেই আজি আমি এই ভিডিওটোত স্পোর্টস রিলেটেড যিবোৰ এৱাৰ্ডছ এণ্ড ট্ৰফিজ হেবোৰ আছে তাৰে ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন বা এমসিকিউ ডিসকাস কৰিম আৰু যিবোৰ প্ৰশ্ন আমি এই ভিডিওটোত কভাৰ কৰিব ট্ৰাই কৰিছো এইবোৰ প্ৰায় কম্পিটিটিভ এক্সামত আহি থাকে বা ৰিপিটেড হৈ থাকে সেইকাৰণে মই এই প্ৰশ্নবোৰ বা কোৱেশ্চনবোৰ লৈছো সো আশা কৰিছো এই ভিডিওটো আপোনালোকৰ বাবে হেল্পফুল হ'ব সো বলো আজি আমাৰ ভিডিওটো ষ্টাৰ্ট কৰিছো আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল which of the following cup is given to tennis সো প্ৰশ্ন উঠিছে যে তলৰ কোনটো কাপ টেনিস খেলৰ বাবে দিয়া হয় বা তলৰ কোনটো কাপ টেনিস খেলৰ লগত এসোসিয়েটেড হৈ আছে বা জড়িত হৈ আছে সো কাৰেক্ট আনসাৰটো হ'ব অপচন বি ডেভিস কাপটো কিহৰ লগত জড়িত হৈছে টেনিসৰ লগত জড়িত হৈ আছে হয় মনত ৰাখিব ডেভিস কাপটো টেনিসৰ লগত জড়িত হৈছে আৰু যেটো থমাস কাপ যেটো আছে এই থমাস কাপটো কিহৰ লগত জড়িত হৈছে বেডমিন্টনৰ লগত মনত ৰাখিব এক্সামত আহি যায় মই ইয়াতে প্ৰশ্ন লোৱা নাই মই ইয়াতে লিখি দিছো বেডমিন্টনৰ লগত এই থমাস কাপটো এসোসিয়েটেড বা জড়িত হৈ আছে আৰু ডেভিস কাপটো কিহৰ লগত টেনিস কাপৰ লগত হয় our next question is Colombo Cup is related to which sport মানে কলম্বো কাপ যেটো কলম্বো কাপ আছে হে তলৰ কোনটো খেলৰ লগত এসোসিয়েট বা জড়িত হৈ আছে হেটো দিছে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ফুটবলৰ লগত কি জড়িত হৈছে কলম্বো কাপটো আৰু এই কলম্বো কাপটো এনুৱেল ফুটবল টুৰ্নামেন্টত দিয়া হয় আৰু ইণ্ডিয়াই 4 বাৰ জিকিছে এই কলম্বো কাপটো ফুটবলত 4 বাৰ জিকিছে ওকে Our next question is Ryder Cup is related to Ryder Cup to তলৰ কোনটো খেলৰ লগত জড়িত হৈ আছে হেতু দিছে সো এই কোৱেশ্চনটো very important question হয় প্ৰায় ৰিপিটেড হৈ থাকে প্ৰায় ধৰক ৰেলৱে এসএসসি আৰু এসাম পুলিচত প্ৰায় এক্সামত আহে ৰিপিটেড হয় সো এটো মনত ৰাখিব সো ৰাইডাৰ কাপটো কিহৰ লগত জড়িত হয় কোনটো খেলৰ লগত কাৰেক্ট আনসাৰটো হ'ব গল্ফৰ লগত ৰাইডাৰ কাপটো জড়িত হৈ থাকে বহুতে ভাবে যে হৰ্স ৰেসিংটো লগত জড়িত হয় বাট ৰং হয় হৰ্স ৰেসিং নহয় গল্ফৰ লগত ৰাইডাৰ কাপটো জড়িত হৈ থাকে মনত ৰাখিব নেক্সট কোৱেশ্চন ইজ which of the following is related to basketball বাস্কেটবলৰ লগত কোনটো কাপ বাস্কেটবলৰ লগত জড়িত হৈ আছে হেতু দিছে সো কোনটো কাপ বাস্কেটবলৰ লগত জড়িত হৈ আছে কাৰেক্ট আনসাৰটো হ'ব অপচন সি উইলিয়াম কাপ যেটো আছে কিহৰ লগত জড়িত বাস্কেটবলৰ লগত জড়িত আৰু এটা কথা মই ইয়াতে কৈ থৈছো যেটো ওয়াৰ্ল্ডকাৰ যেটো কাপ আছে সেই ওয়াৰ্ল্ডকাৰ কাপটো হৈছে গল্ফৰ লগত জড়িত মনত ৰাখিব মই আগৰ কোৱেশ্চনটোত কি পাইছিলো যে ৰাইডাৰ কাপটো গল্ফৰ লগতে জড়িত হৈ আছে আৰু ওয়াৰ্ল্ডকাৰ যেটো কাপ আছে সেই ওয়াৰ্ল্ডকাৰ কাপটো গল্ফৰ লগতে জড়িত হয় আৰু এক্সামত প্ৰায় এটো সুধি দিয়ে যে ওয়াৰ্ল্ডকাৰ কাপটো কিহৰ লগত জড়িত সো গল্ফৰ লগত মনত ৰাখিব আৰু ৰাইডাৰ কাপটো গল্ফৰ লগতে হয় আৰু উইলিয়াম কাপটো কিহৰ লগত বাস্কেটবল ওকে সো ইয়াতে কনফিউজ নহব বহুত মানে কাপ আছে ট্ৰফিজ আছে সো আপোনালোকে অলপ প্ৰেক্টিস কৰিব লাগিব সো মনত থাকি যাব ইজিলি our next question is world cup is related to এই ওয়ার্ল্ড কাপ তলৰ কোনটো খেলৰ বাবে দিয়া হয় হেতু দিছে বা জড়িত হয় কোনটো খেলৰ লগত হেতু দিছে কাৰেক্ট আনসাৰটো সকলোৱে জানিবই চাগে ওয়াৰ্ল্ড কাপ যেটো হেতু আছে কাপ যেটো আছে ওয়াৰ্ল্ড কাপ হেতু কোনটো খেলৰ লগত জড়িত হেতু হৈছে অপচন ডি ক্ৰিকেটৰ লগত এই ওয়াৰ্ল্ড কাপটো জড়িত হৈ আছে ওকে নেক্সট কোৱেশ্চন ইজ which of the following is related to table tennis খেলৰ লগত কোনটো কাপ জড়িত বা এসোসিয়েট হৈছে কোনটো কাপ টেবল টেনিসৰ লগত হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব অপচন বি সুৱেটলিং কাপটো কিহৰ লগত জড়িত হৈছে টেবল টেনিসৰ লগত জড়িত হৈ আছে মনত ৰাখিব টেবল টেনিস খেলৰ লগত সুৱেটলিং কাপটো জড়িত হৈ আছে আৰু এই ৰিলায়েন্স যেটো কাপ আছে হেতু হ'ল ফুটবল খেলৰ লগত জড়িত হৈ আছে মনত ৰাখিব ফুটবল খেলৰ লগত কোনটো কাপ ৰিলায়েন্স কাপটো আৰু কানাডা কাপটো হৈছে গল্ফৰ লগত সো আমি ইয়াতে প্ৰশ্ন কেটা পালো গল্ফৰ লগত জড়িত কাপ তিনটা পালো গল্ফৰ লগত এটা হৈছে ৰাইডাৰ কাপ তাৰ পিছত আৰু এটা হৈছে কি ওয়াৰ্ল্ডকাৰ কাপ তাৰ পিছত হৈছে কি পালো কানাডা কাপ সো গল্ফৰ লগত তিনিটা অলৰেডি আমি পালো সো মনত ৰাখিব লাগিব আমি ওকে our next question is Wimbledon trophy is given to which sport সো উইম্বলডন ট্ৰফিটো তলৰ কোনটো খেল বা স্পৰ্টছৰ লগত জড়িত হৈ আছে হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব অপচন বি
টেবল টেনিছৰ লগত কোনটো ট্ৰফি জড়িত হৈ আছে উইম্বলডন ট্ৰফি হয় আৰু আমি আগৰ কোৱেশ্চনটোত কি পাইছিলো টেবল টেনিছৰ লগত কোনটো কাপ জড়িত হৈছিল হেতু হৈছিল কি সুৱেটলিং হয় সুৱেটলিং কাপটো কিহৰ লগত জড়িত হৈছিল সুৱেটলিং কাপটো জড়িত হৈছিল হেতু টেবল টেনিছৰ লগতে জড়িত হৈছিল Our next question is Sultan Azlan Shah Cup is associated with which sport? So, প্ৰশ্ন সুধিছে যে Sultan Azlan Shah Cup টো তলৰ কোনটো খেলৰ লগত এছ'চিয়েট বা জড়িত হৈ আছে হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব হকি So, Sultan Azlan Shah Cup টো হৈছে হকিৰ লগত জড়িত 9th number question to hold Isra Cup is related to which sport? So, প্ৰশ্ন সুধিছে ইজৰা কাপটো কোনটো খেলৰ বা স্পৰ্টৰ হৈতে জড়িত হৈ আছে সো কাৰেক্ট আনসাৰটো হ'ব পলৰ লগত এই ইজৰা কাপটো জড়িত হৈ আছে আৰু এটা কথা যেটো পলো খেলৰ বাবে ফাৰ্স্ট এন্ড ওল্ডেষ্ট ট্ৰফি যেটো হয় ইজৰা কাপটোকে জনা হয় সো মনত ৰাখিব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় Our next question is Subroto Cup is associated with So, প্ৰশ্ন সুধিছে সুব্ৰতো কাপ যেটো আছে হেতু কিহৰ লগত বা কোনটো খেলৰ লগত জড়িত হৈ আছে হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব অপচন এ ফুটবলৰ লগত এই সুব্ৰতো কাপটো জড়িত হৈ আছে আৰু আমি আগৰ এটা কোৱেশ্চন ডিসকাস কৰিছিলো ফুটবলটো কিহৰ লগত জড়িত হৈছে কলম্বো কাপ হয় কলম্বো কাপৰ লগতো জড়িত হৈ আছিল কিহৰ লগত ফুটবলৰ লগত আৰু এটোও কি হৈছে সুব্ৰতো কাপটো Football খেলৰ লগতে জড়িত হৈ আছে So our next question is which of the following trophy is not giving in cricket So প্ৰশ্নত ভালকে আপোনালোকক বাৰে বাৰে কও যে ই প্ৰশ্নটো ভালকে চাব এক্সামত is not কেতিয়াবা সুধি দিয়ে So ইয়াতে বহুতৰে কনফিউজন হয় So প্ৰশ্নত কি দিছে যে তলৰ কোনটো ট্ৰফি ক্ৰিকেট খেলত দিয়া নহয় কোনটো ট্ৰফি দিয়া নহয় হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব যেটো আমি পাইছিলো কি ৰাইডাৰ কাপ Option B is the correct answer. Ryder Cup to কিহত দিয়া হৈছিল মই আগতে কৈছিলো কিহত দিয়া হৈছিল আপোনালোকে মোক কমেন্টত জনাব ওকে সো Ryder Cup to কিহত দিয়া হৈছিল গলফত দিয়া হৈছিল ৰাইট গলফত দিয়া হৈছিল Ryder Cup to হয় মনত ৰাখিব এই আৰু Ryder Cup to প্ৰায় কিন্তু এক্সামত আহে মই বাৰে বাৰে কৈ আছো Ryder Cup to গলফৰ লগত জড়িত বাকি এই তিনিটা যেটো আছে ৰঞ্জি ট্ৰফি দেৱঘৰ ট্ৰফি এছএছ এই তিনিটা ট্ৰফি ক্ৰিকেটৰ লগত জড়িত হয় বা ক্ৰিকেটত কি হয় দিয়া হয় এইটা ট্ৰফি বাকি এই ৰাইডাৰ কাপটো এই অপচন কেটা ভিতৰত ৰাইডাৰ ট্ৰফিটো দিয়া নহয় অকল এইটো গলফত দিয়া হয় ওকে Our next question is Ramanujan trophy is associated to So Ramanujan যেটো ট্ৰফি আছে হেতু কিহৰ হৈতে বা কাৰ হৈতে জড়িত হৈ আছে হেতু দিছে কোনটো খেলৰ লগত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি অপচন ডি is the right answer যেটো হল টেবল টেনিছৰ লগত কিটো ট্ৰফি জড়িত হৈ আছে ৰামানুজন ট্ৰফি জড়িত হৈ আছে সো আমি আগৰে যিবিলাক কোৱেশ্চন পঢ়িছিলো টেবল টেনিছৰ লগত কি কাপ আৰু ট্ৰফি পাইছিলো টেবল টেনিছত পাইছিলো আমি কি যেটো এটো আছিল ন উইম্বলডন কি আছিল এটো উইম্বলডন ট্ৰফি হয় আৰু এটা আছিল যেটো কি আছিল হেতু হল সুৱেটলিং হয় সুৱেটলিং এটো কি আছিল কাপ আছিল সুৱেটলিং কাপ আৰু উইম্বলডন ট্ৰফি আৰু ৰামানুজন ট্ৰফি এটো কিহৰ লগত জড়িত হৈ আছে এটো হৈছে টেবল টেনিছৰ লগত জড়িত হৈ আছে সো নেক্সট কোৱেশ্চন ইজ Modi Gold Cup is related to which of the following sport So সুধিছে যে এই Modi Gold Cup যেটো আছে হেতু কোনটো স্পৰ্ট বা খেলৰ লগত জড়িত হৈ আছে হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব হকিৰ লগত এই Modi Gold Cup টো জড়িত হৈ আছে Modi বুলি ক'লে মনত ৰাখিব যে হকিৰ লগত জড়িত হৈছে আৰু হকিৰ লগত আৰু কেটামান কাপ জড়িত হৈছে মই ইয়াতে কোৱেশ্চন লিখি দিয়া নাই মই এক্সট্ৰাকে ইয়াতে লিখি দিছো আপোনালোকক কেতিয়াবা যদি আগা খান কাপ যদি আহি যায় আগা খান কাপ তেতিয়া হলেও হকিটোকে বুজাব আৰু ধ্যানচন্দ যেটো আছে ধ্যানচন্দ কাপ এই কি হৈছে আগা খান কাপ আৰু ধ্যানচন্দ কাপ আৰু মোডি গোল্ড কাপ হেতু কোনটো খেলৰ লগত জড়িত হৈছে হকিৰ লগত জড়িত হৈ আছে সো আমাৰ নেক্সট কোৱেশ্চন টো হল when was the Commonwealth
Games started. So Commonwealth Games ওপৰত প্ৰায় এক্সামত আহে কেতিয়াবা সো এই প্ৰশ্নত কি সুধিছে যে Commonwealth Game টো কেতিয়া ষ্টাৰ্ট হৈছিল পোন প্ৰথমবাৰৰ বাবে কেতিয়া ষ্টাৰ্ট হৈছিল হেতু হৈছে কাৰেক্ট আনসাৰ 1930 কি হৈছিল Commonwealth Game টো ষ্টাৰ্ট হৈছিল আৰু এটো ক'ত হৈছিল পোন প্ৰথমবাৰৰ বাবে কানাডাত হৈছিল সো এটো কথাও মনত ৰাখিব কেতিয়াবা এক্সামত সুধি দিয়ে যে Commonwealth Game টো ক'ত প্ৰথমতে হৈছিল হেল্ড ক'ত হৈছিল পাতা ক'ত হৈছিল সো এটো ফাৰ্স্ট হ'ব কানাডাত হৈছিল আৰু 1930 Our next question is which country has won cricket world cup for the maximum number of times প্ৰশ্ন দিছে যে আটাইতকৈ বেছি ক্ৰিকেট world cup যেটো জিকা কাউন্ট্ৰিখন কোনখন হয় হেতু দিছে মানে ক্ৰিকেটৰ যিখন world cup আছে আটাইতকৈ বেছি জিকা কাউন্ট্ৰিখন কোনখন হেতু দিছে সো কাৰেক্ট আনসাৰটো হ'ব সকলোৱে জানে সগে হেতু মোক কমেন্টত জনাব আপোনালোকে হেতু হল অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ অৰ ৰাইট আনসাৰ অস্ট্ৰেলিয়া আটাইতকৈ মানে ক্ৰিকেট world cupত কি হৈছে বেছি জিকিছে বা ওন হৈছে সো অস্ট্ৰেলিয়া কিমান টাইম জিকিছে 5 টাইমছ 5 বাৰ জিকিছে আৰু ইন্ডিয়া কিমান হ'ব ইন্ডিয়া জিকিছে 2 টাইমছ ওকে India 2 times, West Indies same 2 times, okay? और Pakistan होइसे 1 times, okay? So मन राखिबो एटु कोने आटातको हाईएस्ट माने जिकिसे मैक्सिमम नंबर कोने जिकिसे हेतु होइसे ऑस्ट्रेलिया वर्ल्ड क्रिकेट वर्ल्ड कपत ओके मन राखिबो एटु আৰু এইটো কথা লগত মনত ৰাখিব যে ইন্ডিয়া কিমান জিকিছে 2 টাইমছ দুবাৰ জিকিছে Our next question is in which year Asian Games were started? So Asian Game ketia start kora hoisile ba arambho kora hoisile ki Asian Games to. So correct answer to hobo 1951 that is right answer is option B. So 1951 ot Asian Games to start kora hoisile. 17 number question to hold in which year Olympic Games were cancelled because of World War I. So World kuntu yearot World War I or karone Olympic jikhon khel ase hekhon batil kora hoisile okay so to correct answer hobo 1916 ot ki kora hoisile World War jitu biswa juddho prothom biswa juddho jikhonor karone Olympic game khon batil kori dia hoisile kiman sonot hetu 1916 ot okay আৰু যদি কেতিয়াবা এক্সামত হুদি দিয়ে যে অলিম্পিক গেমটো ফার্স্ট কেতিয়া স্টার্ট করা হৈছিল এই অলিম্পিক গেমটো ফার্স্ট স্টার্ট কৰিছিল 1896 ত জগা কত হয় হেতু হৈছে গ্ৰীচত মনত ৰাখিব এটো গ্ৰীচত কি কৰা হৈছিল অলিম্পিক গেমছটো কিমানত হৈছিল 1896 ত ফার্স্ট স্টার্ট হৈছিল আৰু গ্ৰীচত Prothom games to hoisile Olympic game to okay so our next question is which of the following is the oldest tennis tournaments so tolot di proshon hodise je tolot dia kunkhon ataitko puroni ba oldest tennis tournament hoy so correct answer to hobo Wimbledon e hoise ki hoy Wimbledon to hoise ataitko oldest tennis tournament so etu pray exam ot ahe so etu monot rakhibo je Wimbledon to hoise atatkoi oldest tennis tournament our next question is which cricket team has won the 2019 Vijay Hazare trophy so mane kuntu cricket team e 2019 ot hua Vijay Hazare trophy to jikhisil okay So correct answer to hobo option B Karnataka ki hoisile jikisile Vijay Hazare trophy aru Tamil Nadu ki hoisile hey 2019 khela khonot cricket team to ki korisile harisile lose hoisile so monot rakhibo Tamil Nadu harisile aru Karnataka jikisile aru Vijay Hazare trophy to পাইছিলে 2019 ৰ হে ক্ৰিকেট টিমটোৱে আৰু এটা কথা মনত আমি ইয়াতে আৰু এটা কোৱেশ্চন এডিশনালি পালো কি বিজয় জিটো হাজাৰে ট্ৰফি আছে কিহৰ লগত জড়িত যদি হুদি দিয়ে যে বিজয় হাজাৰে ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট যদি হুদি দিয়ে তেনে হলে বইটো কি হ'ব ক্ৰিকেট মনত ৰাখিব আৰু এই কোৱেশ্চনটো এক্সামত আহে প্ৰায় 20 নম্বৰ কোৱেশ্চন ইজ হুইচ গেম ইজ এছ'চিয়েটেড উইথ মেৰডেকা কাপ Merdeka Cup to kuntu gamer logot associate ba jorito hoye ase hetu dise correct answer to hobo option B is the right answer football
মানে ফুটবলৰ লগত কোনটো কাপ জড়িত হৈছে মেৰডেকা কাপটো ফুটবলৰ লগত জড়িত হৈ আছে ওকে মনত ৰাখিব কনফিউজ নহব বহুতো কাপ আছে মনত ৰখাটো অলপ টাফ হয় কিন্তু আপোনালোকে প্ৰেক্টিস কৰিলে এটো ইজিলি আহি যাব ওকে 21 number question to hold the first Rajiv Gandhi Khel Ratna award was given to whom so kunjon ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ডটো পাইছিলে বা জিকিছিলে হেতু দিছে বা দিয়া হৈছিল সো কোনটো হ'ব কোনজন ব্যক্তিয়ে কি হৈছিল প্ৰথমবাৰৰ বাবে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ডটো দিছিলে কাক দিছিলে হেতু হ'ব কাৰেক্ট আনসাৰ অপচন এ বিশ্বনাথন আনন্দক কি হৈছিল ফাৰ্স্ট ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ডটো দিয়া হৈছিল ওকে আৰু এই এৱাৰ্ডটো তেও কিহৰ বাবে দিয়া হৈছিল চেছ খেলৰ কাৰণে তেও এই ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ডটো বিশ্বনাথন আনন্দক দিয়া হৈছিল এই চেছ খেলটোৰ বাবে আৰু পোন প্ৰথমবাৰৰ বাবে এই তেও কেতিয়া দিয়া হৈছিল 1900 কিমানত 1992 তেও এই ট্ৰফিটো বা এৱাৰ্ডটো দিয়া হৈছিল ওকে মনত ৰাখিব কি Our next question is the next FIFA Football World Cup in 2022 will be organized in. So very important question hoy janibologia question hoy etu. So প্ৰশ্ন দিছে কি next যিখন FIFA Football World Cup যিখন কিমানত হ'ব 2022 হয় so সেইখন কত organize কৰা হ'ব বা হেল্ড কৰা কত হ'ব organize কত কৰা হ'ব হেতু FIFA next যিখন FIFA Football World Cup 2022 হ'ব সেইখন কত হ'ব সেইখন হ'ব option C is the right answer কাটাৰত হ'ব কি FIFA Football World Cup খন যিখন 2022 organize কৰা হ'ব কত হ'ব কাটাৰত মনত ৰাখিব এটো Our next question is Saurabh Verma is related to which game So Saurabh Verma যে আছে হেজন কোনটো গেমৰ লগত জড়িত হৈ আছে বা এসোসিয়েট হৈ আছে সো কারেক্ট আনসারটো হ'ব অপশন বি ব্যাডমিন্টনৰ লগত কোন জড়িত হৈছে সৌৰভ বৰ্মা জন ব্যাডমিন্টনৰ লগত জড়িত হৈ আছে মনত ৰাখিব ব্যাডমিন্টনৰ লগত জড়িত হৈ আছে সৌৰভ বৰ্মা আৰু এইটো কোৱেশ্চন very important question হয় Our 24 number question to hold who are Rajiv Gandhi Khel Ratna awardees in boxing So Rajiv Gandhi Khel Ratna award to kune boxingot paisile okay so correct answer to hobo option A is the right answer Mary Kom aru Vijender Singh je ase teoloke ki hoisile boxing aru wrestling asile wrestling aru boxing or karone Rajiv Gandhi Khel Ratna award paisile okay monot rakhibo Our 25 number question is name the women who is the first Indian to win a medal in badminton at the Olympics so kunjon prothom bharatiya mohilai olympicot badminton khelot medal jikisil prothom mohila hoy bharatiya mohilai first medal jikisile badminton jitu olympicot badminton khelot jikisile hetu kunjon hoy correct answer to sage hokole janiboy hetu correct answer hobo option C is the right answer hetu hobo Saina Nehwal ki jikisile first women jitu Indian women hoy teo medal jikisile kod badminton jikisile okay aru ei question to very important question hoy pray exam ot repeated hoy okay so friends aji ami ei video tut 25 ta question discuss korilu aru I hope ei video tu apunalokor babe helpful hobo jiman paru moi cover koribo try korisu pray jibur exam ot repeated hoy heibur question e moi ei video tut loisu so aru jodi kisuman enuka important question aru dekha pao tenehole moi next video banabole try korim so ajile video tu imanei jodi bhal lagise tenehole like koribo share koribo aru subscribe koribo napahoribo so thanks for watching have a nice day